গোটেই ৰাষ্ট্ৰবাসী যিটো আমাৰ যশস্বী নেতা মাননীয় প্ৰধানমন্ত্ৰীৰ প্ৰতি পুনৰ আস্থা আৰু বিশ্বাস স্থাপন কৰিছে, তৃতীয়বাৰলৈ আজি NDAক আজি চৰকাৰ গঠন কৰিবৰ কাৰণে জনাদেশ দিছে। আমি তাৰ বাবে অতিশয় আনন্দিত আৰু আমি বিশেষভাৱে বিপিয়া সমষ্টিৰ ৰাইজে আমাৰ 11 নং শোণিতপুৰ লোকসভা সমষ্টি প্ৰাৰ্থী আমাৰ শ্ৰীযুত ৰঞ্জিত দত্ত ডাঙৰীয়াক যি বিপুল ভোটেৰে শক্তিশালী আশীৰ্বাদেৰে ইয়াৰ পৰা নিৰ্বাচিত কৰাৰ ক্ষেত্ৰত বিপিয়া ৰাইজে যিখিনি অৰিহণা আগবঢ়ালে তাৰ বাবে বিপিয়া সমষ্টিবাসী মই আন্তৰিক ওলগ আৰু আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু পুনৰ ৰাইজৰ প্ৰতি অধিক দায়বদ্ধতাৰে কাম কৰিবৰ কাৰণে ৰাইজে পুনৰ শক্তিশালীভাৱে আশীৰ্বাদ দিলে। গতিকে আমাৰ দায়িত্ব আৰু বাঢ়িল। গতিকে ৰাইজক আৰু সঠিকভাৱে আমি যিখিনি ভুল কুটি আছে, যিখিনি কৰিব নোৱাৰাকৈ ৰৈ আছে, সেই কামবিলাক যাতে আমি সময়মতে কৰি যাব পাৰোঁ, ৰাইজক আৰু ধুনীয়া সেৱা কৰিব পাৰোঁ, তাৰ বাবে মই ভগৱানক প্ৰাৰ্থনা জনাইছোঁ। বিধায়ক মৃণাল শইকীয়াৰ সন্দৰ্ভত কি ক'ব? আমি আজিলৈকে ভগৱানক কৃপা কৰোঁ যাতে আমি কোনো বিতৰ্কত সোমাবলগীয়া নহয়। দলৰ শৃংখলা মানি সেই শৃংখলা ভিতৰত নিজৰ দায়িত্ববিলাক পালন কৰাৰ ক্ষেত্ৰত আমি পালন কৰিব পাৰিছোঁনে নাই সেইখিনি চোৱা উচিত। গোটেই ৰাষ্ট্ৰবাসী যিটো আমাৰ যশস্বী নেতা মাননীয় প্ৰধানমন্ত্ৰীৰ প্ৰতি পুনৰ আস্থা আৰু বিশ্বাস স্থাপন কৰিছে, তৃতীয়বাৰলৈ আজি NDAক আজি চৰকাৰ গঠন কৰিবৰ কাৰণে জনাদেশ দিছে। আমি তাৰ বাবে অতিশয় আনন্দিত আৰু আমি বিশেষভাৱে বিপিয়া সমষ্টিৰ ৰাইজে আমাৰ 11 নং শোণিতপুৰ লোকসভা সমষ্টি প্ৰাৰ্থী আমাৰ শ্ৰীযুত ৰঞ্জিত দত্ত ডাঙৰীয়াক যি বিপুল ভোটেৰে শক্তিশালী আশীৰ্বাদেৰে ইয়াৰ পৰা নিৰ্বাচিত কৰাৰ ক্ষেত্ৰত বিপিয়া ৰাইজে যিখিনি অৰিহণা আগবঢ়ালে তাৰ বাবে বিপিয়া সমষ্টিবাসী মই আন্তৰিক ওলগ আৰু আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু পুনৰ ৰাইজৰ প্ৰতি অধিক দায়বদ্ধতাৰে কাম কৰিবৰ কাৰণে ৰাইজে পুনৰ শক্তিশালীভাৱে আশীৰ্বাদ দিলে। গতিকে আমাৰ দায়িত্ব আৰু বাঢ়িল। গতিকে ৰাইজক আৰু সঠিকভাৱে আমি যিখিনি ভুল কুটি আছে, যিখিনি কৰিব নোৱাৰাকৈ ৰৈ আছে, সেই কামবিলাক যাতে আমি সময়মতে কৰি যাব পাৰোঁ, ৰাইজক আৰু ধুনীয়া সেৱা কৰিব পাৰোঁ, তাৰ বাবে মই ভগৱানক প্ৰাৰ্থনা জনাইছোঁ। বিধায়ক মৃণাল শইকীয়াৰ সন্দৰ্ভত কি ক'ব? আমি আজিলৈকে ভগৱানক কৃপা কৰোঁ যাতে আমি কোনো বিতৰ্কত সোমাবলগীয়া নহয়। দলৰ শৃংখলা মানি সেই শৃংখলা ভিতৰত নিজৰ দায়িত্ববিলাক পালন কৰাৰ ক্ষেত্ৰত আমি পালন কৰিব পাৰিছোঁনে নাই সেইখিনি চোৱা উচিত।